সেয়া নকৰি কেৱল বেদখল হৈছে বুলি কৰবাত ছোৱালী বোৱাৰী টানি নিয়া হৈছে তেনে কিমানটা ঘটনা তথ্যগত প্ৰমাণ কিন্তু আমি আজিলৈ পোৱা নাই আমাক তথ্যগত প্ৰমাণটো লাগে নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী আৰু দেশৰ এগৰাকী অন্যতম পৰিৱেশ কৰ্মী মেধা পাটকাৰ অসমলৈ আহিছে তেওঁ শিলসাকুৰ উচ্ছেদিত যি পৰিয়ালসমূহ আছে তেওঁলোকক সাক্ষাৎ কৰিছে তেওঁলোকৰ অৱস্থাৰ বুজ লৈছে তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছে এগৰাকী পৰিৱেশ কৰ্মী হিচাপে শিলসাকু বিল তেওঁ পৰিভ্ৰমণ কৰাটো নিশ্চয় যুক্তিসংগত আৰু তাত যি উচ্ছেদ হৈছে সেই উচ্ছেদিত পৰিয়ালসমূহক সাক্ষাৎ কৰাটো এগৰাকী মানৱ দৰদী ব্যক্তি হিচাপে নিশ্চয়কৈ এটা প্ৰশংসনীয় পদক্ষেপ আৰু তাত তেওঁ সেই উচ্ছেদিত পৰিয়ালসমূহৰ মনৰ অৱস্থাৰ বুজ লৈ বিভিন্ন কথা জানিব পাৰি তেওঁ কৰবাত চৰকাৰক অকণমান সমালোচনা কৰিছে তেওঁ কৈছে যে সেই অঞ্চলসমূহত বিশেষকৈ শিলসাকু বিলৰ সেই যি উচ্ছেদিত পৰিয়ালসমূহ সেই পৰিয়ালসমূহৰ ফালে চাই তেওঁ নিশ্চয় অনুভৱ কৰিছে যে শিলসাকু বিলত যি উচ্ছেদ হৈছে সেই উচ্ছেদ কৰবাত নহয় কৰবাত একপক্ষীয় ধৰণে কৰা হৈছে কাৰণ কোনোবা ৰিটায়াৰ্ড কৰ্মচাৰী কোনোবা সৰু সুৰা ব্যৱসায়ী সাধাৰণ মানুহৰ যি ঘৰ সেয়া উচ্ছেদ কৰা হৈছে ঠিকেই কিন্তু তাত থকা সেই কমাৰ্চিয়েল বিল্ডিংসমূহ অথবা হোটেলসমূহ অথবা গ্ৰুপ অফ কোম্পানীজৰ নামত থকা বিভিন্ন প্ৰতিষ্ঠানসমূহ তাত কিন্তু উচ্ছেদ কৰা হোৱা নাই ইয়াক লৈ কৰবাত অকণমান উদ্বেগ প্ৰকাশ কৰিছে মেধা পাটকাৰে আৰু তেওঁ আইনৰ কথাটো উনুকিয়াই কৈছে যে উচ্ছেদ আইনৰ গণ্ডিৰ মাজত কৰা হৈছে কিন্তু লগতে এই কথাও তেওঁ কৈছে যে উচ্ছেদ মানৱতা ভুলুণ্ঠিত কৰি কেৱল আইনৰ দোহাই দি কৰা উচ্ছেদ সমৰ্থনযোগ্য হ'ব নোৱাৰে এই কথা সাংবাদিকে মুখ্যমন্ত্ৰীক যেতিয়া প্ৰশ্ন কৰিছে তেতিয়া আমি মুখ্যমন্ত্ৰী গৰাকীৰ যি অভিব্যক্তি দেখিবলৈ পালো তাত শংকিত নহৈ আমি নোৱাৰিলো মুখ্যমন্ত্ৰী গৰাকীয়ে খঙত টেঙিৰি তোলা হৈ যি আচৰণ তেওঁ প্ৰদৰ্শন কৰিলে যি বক্তব্য তেওঁ ৰাখিলে সেই বক্তব্য কিন্তু গ্ৰহণযোগ্য হ'ব নোৱাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ক'লে যে মেধা পাটকাৰে অসমৰ বা অসমীয়া মানুহৰ আবেগ অনুভৱ কৰিব পৰা নাই মেধা পাটকাৰ অসমলৈ যদি আহে তেন্তে তেওঁ দুটা ঘৰ আৰু বেছিকৈ উচ্ছেদ কৰিব এই প্ৰসংগতে তেওঁ কৈছে যে মেধা পাটকাৰে নাজানে যে অসমৰ অসমীয়া ছোৱালী বোৱাৰী কোনে টানি নিছে সত্ৰৰ মাটি কোনে বেদখল কৰিছে ইত্যাদি ইত্যাদি কথা এই প্ৰসংগত আমি ক'ব বিচৰা কথাটো হৈছে যে যদিহে অসমৰ ছোৱালী বোৱাৰী কোনোবাই টানি নিছে এই টানি নিয়া ঘটনাটো কোনখন আদালতত প্ৰমাণ হৈছে বা কিমানটা এনে ঘটনা ঘটিছে এই তথ্যটো অকণমান তেওঁলোকে ৰাজহুৱা কৰিব লাগে আমি জানিব বিচাৰিছো যে কৰবাত নহয় কৰবাত হিন্দুত্ববাদী দল সংগঠনৰ প্ৰৰোচনাত এই যে লাভ জিহাদৰ নাম দি অসমীয়া ছোৱালী বোৱাৰী টানি নিয়াৰ যিটো এটা ঘটনা ৰূপ দিবলৈ চেষ্টা কৰা হয় সেই কিমানটা ঘটনা আদালতৰ মজিয়াত প্ৰমাণ হৈছে সেই কথাটো অসমবাসীয়ে জানিব বিচাৰিছে দ্বিতীয় কথাটো হৈছে সত্ৰৰ মাটি বেদখল হৈছে বুলি দীঘলীয়া দিনৰ পৰা এটা নেৰেটিভ চলি আছে আমি মানি লৈছো যে অসমত সত্ৰৰ মাটি বেদখল হৈছে যদি চৰকাৰে বনাঞ্চলৰ মাটি বেদখল মুক্ত কৰিব পাৰে তেন্তে নিখন্দেহে সত্ৰৰ মাটিও বেদখল মুক্ত কৰিব পাৰে এই তথ্যটো ৰাজহুৱা হ'ব লাগে যে কিমান বিঘা সত্ৰৰ মাটি বেদখল হৈছে আৰু কিমান মাটি বেদখল মুক্ত কৰা হ'ল যদি মেধা পাটকাৰ অসমলৈ আহিলে দুটা ঘৰ বেছিকৈ ভাঙি দিয়াৰ এই যি ভাবুকি সেয়া যদি মুখ্যমন্ত্ৰীয়ে দিব পাৰে তেন্তে মুখ্যমন্ত্ৰীয়ে নিখন্দেহে যিসমূহ সত্ৰৰ মাটি বেদখল হৈ আছে সেই বেদখল হৈ থকা সত্ৰৰ মাটিসমূহ বেদখল মুক্ত অতি কম সময়ত কৰিব পাৰে সেয়া নকৰি কেৱল বেদখল হৈছে বুলি
যিটো শ্লোগান দি থকা হৈছে, ইয়াৰ দ্বাৰা আমি বুজিব লাগিব যে এইটো কেৱল এটা ৰাজনীতি কৰিবৰ বাবে এই কথা বতৰাবোৰ উত্থাপন কৰি থকা হৈছে। আমি স্পষ্টভাৱে ক'ব বিচাৰিছো যে যদি কৰবাত ছোৱালী বোৱাৰী টানি নিয়া হৈছে, তেনে কিমানটা ঘটনা চৰকাৰী তথ্য মতে কিমানটা ঘটনা থানাসমূহত ৰেজিষ্টাৰ হৈছে তাৰ তথ্য ৰাজহুৱা হ'ব লাগে। লগতে তেনে কিমানটা ঘটনা আদালতৰ মজিয়াত প্ৰমাণ হৈছে এই কথাটো ৰাজহুৱা হ'ব লাগে। নহলে এটা কথাৰ ওপৰত ভিত্তি কৰি এই যিটো ৰাজনীতি চলি আছে, এই ৰাজনীতি কিন্তু নিন্দনীয়। এইবাৰ আহিছো সত্ৰৰ মাটি প্ৰসংগ। সত্ৰৰ মাটি বেদখল হৈছে, সত্ৰৰ মাটি বেদখল হৈছে, তেন্তে চৰকাৰে অতি ক্ষিপ্ৰতাৰে সেই মাটি বেদখলমুক্ত কৰিব লাগে। তাত থকা অবৈধ যিসকল বেদখলকাৰী আছে, সেইসকল যি ধৰ্মৰেই নহওক কিয়, যি জাতিৰেই নহওক কিয়, তেওঁলোকক উচ্ছেদ কৰিব লাগে। কাৰণ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অধিকাৰ কাৰো নাই। এইখিনি কাম কৰি দিলেই গোটেই কথাটো সীমানতে সমাপ্ত হ'ব। কিন্তু সেইটো নকৰি এই যে কোৱা হয় যে সত্ৰৰ মাটি বেদখল কৰা হৈছে, সত্ৰৰ মাটি বেদখল হৈছে, সত্ৰৰ মাটি বেদখল কৰিছে, এই কথাটো অকণমান বুজিবলৈ আমাৰ অসুবিধা হৈছে। আজি কৰবাত যদি বিক্ষিপ্ত দুটা ঘটনা কৰবাত হৈছে, এই যে প্ৰেমজনিত কাৰণত যদি কৰবাত দুই এটা বিক্ষিপ্ত ঘটনা ঘটিছে, সেই বিক্ষিপ্ত ঘটনাৰ আলম লৈ এই যে ছোৱালী বোৱাৰী টানি নিছে বুলি বাৰে বাৰে যিটো কথা কৈ থকা হয়, এই কথাটোৰ সত্যাসত্য নিৰূপণ কৰিবৰ বাবে চৰকাৰে চেলেঞ্জ হিচাপে এইটো গ্ৰহণ কৰি তথ্যটো ৰাজহুৱা কৰিব লাগে। এই তথ্যটো ৰাজহুৱা কৰিব লাগে যে অসমৰ কিমানটা থানাত কিমানটা তেনে গোচৰ ৰুজু হৈছে আৰু সেই গোচৰসমূহৰ তদন্তৰ অগ্ৰগতি কিমান, আৰু লগতে তেনে কিমানটা গোচৰত এই দোষসমূহ সাব্যস্ত হৈছে বা আদালতে দোষী সাব্যস্ত কৰিছে, এই তথ্যটো ৰাজহুৱা হ'ব লাগে। কেৱল অনুমানৰ ওপৰত কিছুমান কথা কৈ মানুহৰ মনত প্ৰতিটো কথাতেই এই যে ধৰ্মীয় আৱেগ সৃষ্টি কৰাৰ যিটো প্ৰৱণতা, এই প্ৰৱণতা কিন্তু অসমৰ ৰাজনীতিৰ বাবে শুভ লক্ষণ নহয়। আজি এটা কথা এই প্ৰসংগতে কম, সেইটো হৈছে যে অসমৰ এগৰাকী বিতৰ্কিত ব্যক্তি, বৰা উপাধিৰ এগৰাকী বিতৰ্কিত ব্যক্তি, তেওঁ অতি সম্প্ৰতি এটা কথা কৈছে যে এটা সময়ত অসমত পিচিঅ খুব চলিছিল, পিচিঅ খুব চলিছিল আৰু বহুতে পিচিঅ ব্যৱসায়ৰ সৈতে জড়িত হৈছিল। আৰু এতিয়া হিন্দুত্ববাদ খুব ভালকৈ চলে বাবে বহুতে এতিয়া হিন্দুত্ববাদক লৈ পেলাই ৰাজনীতি কৰিব বিচাৰে। অন্ততঃ সম্প্ৰীতিৰ অসমখনত এই ৰাজনীতিৰ ধাৰাটো চলি থকাটো কিমান যুক্তিসংগত সেয়া অসমবাসীয়ে নিৰূপণ কৰিব। কিন্তু আমি আকৌ কৈছো, এই যে ভাবুকি দিয়াৰ যিটো ৰাজনীতি, মেধা পাটকাৰ এগৰাকী পৰিৱেশ কৰ্মী, মেধা পাটকাৰ নৰ্মদা বচাও আন্দোলনৰ সৈতে জড়িত, মেধা পাটকাৰৰ যি তেওঁৰ কাম কৰাৰ পদ্ধতি, সেই সম্পৰ্কে দেশবাসী বা ৰাজ্যবাসী অৱগত। নিঃসন্দেহে তেওঁ সেই উচ্ছেদিত পৰিয়ালসমূহক সাক্ষাৎ কৰিব পাৰে।